আমাৰ হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ তেখেতক 6 বছৰৰ কাৰণে নিলম্বন কৰা হৈছে। তেখেতে দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ কাৰণে ইয়াৰ আগতো তেখেতক নোটিছ দিয়া হৈছে, কিন্তু তেখেতে ছেটিছফেক্টৰী উত্তৰ দিয়া নাই। তো 2 এবাৰ কনচিডাৰ কৰা হৈছে, কিন্তু এতিয়া আকৌ আমাৰ বিভিন্ন জিলা কমিটি গঠন হৈ আছে, এইবিলাক সাংগঠনিক কাম হৈ আছে, কোনো ধৰণৰ সহযোগিতা তেখেতে কৰা নাই, বৰঞ্চ বিৰোধিতা কৰি আছে। কিছুদিন আগত হাইলাকান্দিত আমাৰ কেন্দ্ৰীয় নেতৃত্ব গৈছিল, হাইলাকান্দি জিলা কমিটি গঠন হৈছে, তেখেতৰ ঘৰৰ একেবাৰে ওচৰতে, তাত তেখেতে উপস্থিত নাই, সহযোগিতা নকৰি বৰঞ্চ বিৰোধিতাই কৰিছে। আৰু বাকী 2জন বিধায়ক আছে, কিন্তু তেখেত নাই। তো দলৰ কোনো কাৰ্যসূচীত তেখেতে অংশগ্ৰহণ কৰা নাই, দলৰ সাংগঠনিক কামৰ বৰঞ্চ বিৰোধিতাই কৰি আছে তেখেতে, আৰু দল বিৰোধী কিছুমান এক্টিভিটিজত তেখেতে জড়িত। তো এইবিলাক সব বস্তু সন্মুখত ৰাখি মাননীয় সভাপতি পৰামৰ্শ দি তেখেতক নিলম্বন কৰিছে। যি সময়ত দলৰ জিলা কমিটি গঠন হৈ আছে, তেখেতৰ নিজৰ দায়িত্ব, ব্লক কমিটি গঠন হৈ আছে, আঞ্চলিক কমিটিবিলাক গঠন হৈ আছে, তেখেতৰ সমষ্টিতে এইবিলাক তেখেতে সহযোগ কৰা নাই, বৰঞ্চ কপাৰেশ্যন কৰা নাই, বৰঞ্চ তেখেতে অন্য দলৰ লগত হলিগৰি কৰি আছে তেখেতে, আৰু নিজাববীয়াকৈ সেইবিলাক কৰাৰ কাৰণে তেখেতে চিন্তা কৰি আছে। আৰু আপোনাৰ অন্য দলবিলাকৰ লগত তেখেতৰ হলিগলি, যি সময়ত দলৰ বিধায়ক দলৰ কথা ক'ব লাগে, দলৰ প্ৰচাৰ কৰিব লাগে, দলৰ কাৰ্যসূচীত সহযোগ কৰিব লাগে, সেই সময়ত তেখেতে UDFৰ বিৰুদ্ধে গৈ অন্য দলৰ লগত অৱস্থান কৰি সেইবিলাকৰ লগত হলিগলি কৰি আছে। এইবিলাক এলিগেশ্যন তেখেতৰ ওপৰত। UDFৰ আৰু বৰাকৰ যি বিধায়ক আছে, তেওঁলোকৰ বিৰুদ্ধে সময়ে সময়ে বেলেগ ধৰণৰ অভিযোগ আহিছিলে, কিন্তু অকল নিলম্বন বা আমি দেখিলোঁ এইটোহে হ'ল। ইয়াৰ আগতেও আহিছিলে, কিন্তু নিশ্চয় আমি সেইসকলকো ইয়াৰ আগতে নটিছ দিছোঁ, তেখেতসকলে কিছুমানে ছেটিছফেক্টৰী উত্তৰ দিছে আৰু দলে কনচিডাৰ কৰিছে। আৰু এখেতক মানে বাৰ দিয়াৰ পিছতো তেখেতে উল্টা মাননীয় সভাপতিকে প্ৰশ্ন কৰে, সঠিক উত্তৰো নিদিয়ে আৰু দলৰ কাৰ্যসূচীত অংশগ্ৰহণো নকৰে। তাৰ কাৰণে এখেতক নিলম্বন কৰা হৈছে। তেখেতসকলে যি এক্সপ্লেনেশ্যন দিয়া, তেখেতসকলে যিটো মানে ৰিপ্লাই দিছে, মোটামুটি ছেটিছফেক্টৰী ৰিপ্লাই তেখেতসকলে দিছে, তেখেতসকলক কনচিডাৰ কৰিছে ফাৰ্ষ্ট টাইমৰ কাৰণে। মানে কেইজন বিধায়কক দিয়া হৈছিল তেনেকুৱা এলিগেশ্যনৰ কাৰণে? নাই, এনেকৈ 2-3জনক দিছিল। আমাৰ হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ তেখেতক 6 বছৰৰ কাৰণে নিলম্বন কৰা হৈছে। তেখেতে দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ কাৰণে ইয়াৰ আগতো তেখেতক নোটিছ দিয়া হৈছে, কিন্তু তেখেতে ছেটিছফেক্টৰী উত্তৰ দিয়া নাই। তো 2 এবাৰ কনচিডাৰ কৰা হৈছে, কিন্তু এতিয়া আকৌ আমাৰ বিভিন্ন জিলা কমিটি গঠন হৈ আছে, এইবিলাক সাংগঠনিক কাম হৈ আছে, কোনো ধৰণৰ সহযোগিতা তেখেতে কৰা নাই, বৰঞ্চ বিৰোধিতা কৰি আছে। কিছুদিন আগত হাইলাকান্দিত আমাৰ কেন্দ্ৰীয় নেতৃত্ব গৈছিল, হাইলাকান্দি জিলা কমিটি গঠন হৈছে, তেখেতৰ ঘৰৰ একেবাৰে ওচৰতে, তাত তেখেতে উপস্থিত নাই, সহযোগিতা নকৰি বৰঞ্চ বিৰোধিতাই কৰিছে। আৰু বাকী 2জন বিধায়ক আছে, কিন্তু তেখেত নাই। তো দলৰ কোনো কাৰ্যসূচীত তেখেতে অংশগ্ৰহণ কৰা নাই, দলৰ সাংগঠনিক কামৰ বৰঞ্চ বিৰোধিতাই কৰি আছে তেখেতে, আৰু দল বিৰোধী কিছুমান এক্টিভিটিজত তেখেতে জড়িত। তো এইবিলাক সব বস্তু সন্মুখত ৰাখি মাননীয় সভাপতি পৰামৰ্শ দি তেখেতক নিলম্বন কৰিছে। যি সময়ত দলৰ জিলা কমিটি গঠন হৈ আছে, তেখেতৰ নিজৰ দায়িত্ব, ব্লক কমিটি গঠন হৈ আছে, আঞ্চলিক কমিটিবিলাক গঠন হৈ আছে, তেখেতৰ সমষ্টিতে এইবিলাক তেখেতে সহযোগ কৰা নাই, বৰঞ্চ কপাৰেশ্যন কৰা নাই, বৰঞ্চ তেখেতে অন্য দলৰ লগত হলিগৰি কৰি আছে তেখেতে, আৰু নিজাববীয়াকৈ সেইবিলাক কৰাৰ কাৰণে তেখেতে চিন্তা কৰি আছে। আৰু আপোনাৰ অন্য দলবিলাকৰ লগত তেখেতৰ হলিগলি, যি সময়ত দলৰ বিধায়ক দলৰ কথা ক'ব লাগে, দলৰ প্ৰচাৰ কৰিব লাগে, দলৰ কাৰ্যসূচীত সহযোগ কৰিব লাগে, সেই সময়ত তেখেতে UDFৰ বিৰুদ্ধে গৈ অন্য দলৰ লগত অৱস্থান কৰি সেইবিলাকৰ লগত হলিগলি কৰি আছে। এইবিলাক এলিগেশ্যন তেখেতৰ ওপৰত। UDFৰ আৰু বৰাকৰ যি বিধায়ক আছে, তেওঁলোকৰ বিৰুদ্ধে সময়ে সময়ে বেলেগ ধৰণৰ অভিযোগ আহিছিলে, কিন্তু অকল নিলম্বন বা আমি দেখিলোঁ এইটোহে হ'ল। ইয়াৰ আগতেও আহিছিলে, কিন্তু নিশ্চয় আমি সেইসকলকো ইয়াৰ আগতে নটিছ দিছোঁ, তেখেতসকলে কিছুমানে ছেটিছফেক্টৰী উত্তৰ দিছে আৰু দলে কনচিডাৰ কৰিছে। আৰু এখেতক মানে বাৰ দিয়াৰ পিছতো তেখেতে উল্টা মাননীয় সভাপতিকে প্ৰশ্ন কৰে, সঠিক উত্তৰো নিদিয়ে আৰু দলৰ কাৰ্যসূচীত অংশগ্ৰহণো নকৰে। তাৰ কাৰণে এখেতক নিলম্বন কৰা হৈছে। তেখেতসকলে যি এক্সপ্লেনেশ্যন দিয়া, তেখেতসকলে যিটো মানে ৰিপ্লাই দিছে, মোটামুটি ছেটিছফেক্টৰী ৰিপ্লাই তেখেতসকলে দিছে, তেখেতসকলক কনচিডাৰ কৰিছে ফাৰ্ষ্ট টাইমৰ কাৰণে। মানে কেইজন বিধায়কক দিয়া হৈছিল তেনেকুৱা এলিগেশ্যনৰ কাৰণে? নাই, এনেকৈ 2-3জনক দিছিল।